নমস্কাৰ খাৰিনে নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলে ভালে কুশলে আছে। তে বৰ বেছি দেৰি নকৰাকৈ আজিৰ খানাত আমি কি লৈছোঁ এইখিনি আপোনালোকক কৈ দিম বঢ়িয়াকৈ। তো আজিৰ খানাত আছে আমাৰ চিকেন বিৰিয়ানী, ঘৰতে বনোৱা হৈছে বঢ়িয়াকৈ, লগত আছে ৰাইতা, ইফালে চিকেন কাৰী, এতিয়া আমি একলে জোলটো লৈছোঁ, বাকী মাংস এতিয়া আছেই, এটা লেগ পিচ লৈছোঁ, পিঁয়াজ আছে, জ্বালা আছে। তো এইখিনি হ'ল আজি খানাৰ যোগাৰ। তে বৰ বেছি দেৰি নকৰাকৈ আজিৰ খানাৰ আমি পটাপট আৰম্ভ কৰি দিওঁ। ইটা আমি খাম, আপোনালোকে চাব। তে আৰম্ভ কৰোঁ। লেগ পিচ ৰখি থাকিব নৰি আৰু ওচৰত বহি। মজা গৰম গৰম হৈ আছে। এনে খাইছোঁ প্ৰথমতে। বঢ়িয়া হৈছে। মাংস জোল লওঁ। লগতে আলু অলপ। ঘৰত বানে হ বিৰিয়ানীৰ সদে বেলেগ। ইবাৰে ৰাইতা লওঁ। এতিয়া বেলেগ একো নাই, দৈ, তিয়হ, গাজৰ, পিঁয়াজ এনেহেনকৈ দি বঢ়িয়াকৈ আৰু নিমখ দি ক'লা নিমখটো দিছোঁ। মাংস দিওঁ। মজা। লগত কণী এটা। লেগ পিচ কেনে লেগ পিচ? মজা। ময়ো খাইছোঁ, সঁচাকৈ মজা। চামুচ খিনি দিব Raita অলপ দি দিছোঁ।
এই ৰাইতা লৈ খাই বৰ ভাল লাগে বেলেগ জোলৰ প্ৰয়োজনে নাই ইমান ধুনীয়া হৈছে খাবা এই লেগ পিচটো অলপ বেলেগকৈ ভাজিছোঁ প্ৰথমতে মেৰিনেট কৰি থৈ দিছোঁ মোটামুটি 15 মিনিটমান তাৰপাছত ভাজিছোঁ ইমান সোৱাদ লাগছে নেমু চেমু দি থৈ দিছিলোঁ মজা লাগিব খাই তে হৈ গেল খাওঁল মজা লাগিলে খাই সঁচাকৈ মজা লাগছে আৰু ঘৰত এইগিলাখান এনেহেন বস্তুবিলাক ঘৰত বনাই খালি এনেও বহুত ভাল লাগে একদম ফ্ৰেছ হয় না চবখিনি বস্তু তো আমাৰতো খাই বিৰাটেই ভাল লাগিল যদি আপোনালোকৰো ভিডিঅ'টো চাই ভাল লাগছি লাইক এটা কৰি দিব লগতে ভিডিঅ'টো শ্বেয়াৰো কৰি দিব আৰু যদি আপোনালোকে আমাৰ চেনেল নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থকা আইকনটো ক্লিক কৰি দিব যাতে আমি দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পাই যায় আৰু যদি আপোনালোকে আমাক ফেচবুক পেজত চাই আছে আমাৰ পেজখন ফ'ল' কৰি দিব তে আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত হ'লোঁ নেক্সট এটা নতুন ভিডিঅ' আৰু নতুন খাদ্যৰ সৈতে আপোনালোকক লগ পাই আছোঁ তেতিয়ালৈকে নমস্কাৰ।